কপাল ফুলিল এই ৰিক্সা চালকৰ সপোনতো ভবা নাছিল এই কথা কিন্তু চাওক শিৱ বাবাৰ কি লীলা উপহাৰ কুপন লৈছিল ৫০ টকাৰে ৫০ টকাৰ বিনিময়ত লাভ কৰিলে ১৮ লাখ টকীয়া বিলাসী বাহন কথাতে কয় নহয় কপালৰ লিখন হয় জানো খণ্ডন বৰপেটাৰ এগৰাকী ভাগ্যৱান ব্যক্তি নাম হৈছে ৰাজু সাহা বৰপেটা ৰোড ৰাসপন্থীৰ উন্নয়নকল্পে আয়োজিত উপহাৰ পত্ৰ খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰিলে বৰপেটা ৰোডৰ বাবুপাৰাৰ ৰিক্সা চালক ৰাজু সাহাই ৯৫ সংখ্যক বৰপেটা ৰোড ৰাস মহোৎসৱত ৰাসপন্থীৰ উন্নয়নকল্পে আয়োজিত উপহাৰ পত্ৰ খেলত আছিল কেইবাখনো বিলাসী বাহন তাৰ ভিতৰত প্ৰথম পুৰস্কাৰ আছিল প্ৰায় ১৮ লাখ টকীয়া মহিন্দ্ৰা XUV ৪-চকীয়া বিলাসী বাহন মাত্ৰ ৫০ টকাৰ বিনিময়ত লাভ কৰিলে প্ৰায় ১৮ লাখ টকীয়া মহিন্দ্ৰা XUV 700 ৪-চকীয়া বিলাসী বাহনখন ১৪ ডিচেম্বৰতেই উপহাৰ পত্ৰ খেলৰ ফলাফল ঘোষণা কৰা হৈছিল ধনীয়কৰ বিয়াৰ বাবে উপহাৰ পত্ৰ খেলৰ ফলাফল চাবলৈ পাহৰি আছিল ৰাজুৱে ৫ দিনৰ পিছত যেতিয়া ৰাজু সাহাই হঠাৎ উপহাৰ পত্ৰ খেলৰ ফলাফল চালে তেতিয়াই ৰাজু সাহাই গম পালে যে নিজৰ কুপনখনৰ সৈতে মিল আছে প্ৰথম পুৰস্কাৰৰ শিৱভক্ত ৰাজুই সদায় মন্দিৰত ভগৱানক পূজা অৰ্চনা কৰি আহিছে বাবেই ভগৱানৰ আশীৰ্বাদত এইবাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি বিশ্বাসী ৰাজু প্ৰায় ৬ বছৰ ধৰি ই ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা ৰাজু সাহাই লটাৰীত পোৱা বিলাসী বাহনখন বিক্ৰী কৰি মাটি কিনি নিজৰ এটি ঘৰ সাজিব বুলি মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত নমস্কাৰ মই ৰাজু সাহা কৈছোঁ বৰপেটাৰ প্ৰথম প্ৰাইজ পাইছোঁ মই এইটো ৰাস মেলা ৰাস পূজা মেলা ৰাস কমিটিৰ পৰা পাইছোঁ এইটো ৰাস মেলা পাইছোঁ মই কমলৰ পৰা পাই টিকেট কাটিছিলোঁ এইটো মোবাইল লৈছোঁ এটা মোবাইল ৯০০ টকাতে মোবাইল লৈছোঁ তাৰ মোক ১০০ টকা কি ৰিটাৰ্ণ কৰিম তে মোক ২টা টিকেট দি দিয়া পাছত মোক কৈছে যে ভাইটি তুমি কোনটো টিকেট ল'বা লৈ লোৱা তে তুমি গৰীব মানুহ এটা তুমি পালে মোৰ ভালে লাগিব এইটো টিকেটৰ মূল্য আছিল ৫০ টকা ৫০ টকা দি ২ টাকা দিছোঁ তাৰ পৰা পাম বুলি ভাবা নাই আমি এনে ৰাখি দিছোঁ ঘৰত আনি ফাৰ্ষ্ট প্ৰাইজ না হা এইটো এখন পাইছোঁ মই এনে পিলপিলি চলাই খাওঁ পুৰাণি লৈছিলোঁ ছেকেণ্ড হেণ্ড লৈছিলোঁ এতিয়া গৰীব মানুহ পইচা নাই কেনেকৈ কৰিম এতিয়া মই পিলপিলি চলাই থাকিম আৰু গাড়ীখন মানে বিক্ৰী কৰাৰ কথা কৈ আছোঁ কি কয় এইটো বিক্ৰী কৰি পেলাই মাটি ল'ম বুলি ভাবি আছোঁ মাটি ৰাখি দিম অলপ গাড়ীখনৰ মূল্য হ'ব প্ৰায় ১৮ লাখ মান হ'ব নেকি ১৮ লাখ মান বিক্ৰী কৰিম বিক্ৰী কৰি মাটি কিনিম মই মোটামুটি ৫-৬ বছৰ হ'ল পিলপিলি চলাই আছোঁ ৫-৬ বছৰ গাড়ীখন ভালে লাগিছে গাড়ীখন পাই ভালে লাগিছে মোৰ ল'ৰাও ভাল পাইছে মোৰ ল'ৰাও ভাল হৈছে মনত আশা আছিল যে বহুত দিন টিকেট কাটো নাপাওঁ এতিয়া ঘৰত টাইম মিলাই দিলে মই পাম মানে কাৰণ আছে মই মন্দিৰত ইমান কিবা কিবি কৰি থাকোঁ পূজা চূজা কৰি থাকোঁ সেইকাৰণে মোক ঠাকুৰে মিলাই দিছে মাৰ মন্দিৰত চাঁদা চান্দা দি থাকোঁ সেইকাৰণে মায়ে মিলাই দিছে প্ৰথমতে বাবা শিৱ ঠাকুৰে খেলাটো হৈ গৈছে মইতো গম পোৱা নাই বিয়া আছিল কাৰণে মই গম পোৱা নাই মিলা নাই কালি ৰাতি মিলাইছোঁ মই নাম্বাৰ আনি ৰাখি দিছিলোঁ ঘৰতে আনি পাছত ৰাতি ক'লো ওলাই পেলাই মিলাই পেলাই পাইছোঁ মই কেনেকুৱা লাগিছে ভাল লাগিছে মই তেতিয়াৰ পৰা খুচি হৈ আছোঁ ঘৰতে ভালে হৈছে টিকেটখন পাইছোঁ ভালে হ'ল ভাল লাগিছে আৰু বৰপেটাৰ পৰা অৰূপ কুমাৰ অসম লাইভ 24